বিদ্যালয়ৰে মাননীয় সহশিক্ষকসকল পাব 2500 টকা, 10 মাহত পাব 25,000 টকা। কিন্তু এটা কথা, যিসকলে স্কুটি পাইছে সেইসকল ছাত্ৰীয়ে নাপায়। আৰু যিসকল ছাত্ৰীয়ে 12 ক্লাছত বা দ্বাদশ শ্ৰেণীত পঢ়ি কিবা এটা কাৰণত বিয়া হ'ল, কিন্তু ঘৰৰ মানুহে কৈছে তুমি বিয়া হ'লে পঢ়ালি দিবা, সি নাপাব। আৰু MA যিখিনি ইউনিভাৰ্চিটিত যাব এইখিনি বোৱাৰী হ'লেও পাব, এইখিনি বিয়া হ'লেও হ'ব। মানে সেইটোৱে বুজা যায় যে বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ এক আঁচনি। সৰুতে বিয়া পাতিব নালাগে, সংসাৰ কৰিব নালাগে। এটা মানুহৰ ছোৱালী মানুহৰ বা ল'ৰা মানুহৰ এটা বয়স থাকে, এই বয়সলৈ অন্তত শিক্ষাটো ল'ব নোৱাৰিলেও বা উচ্চ শিক্ষা ল'ব নোৱাৰিলেও বা কিবা এটা চাকৰি বাকৰি নহ'লে সময়লৈ অন্তত ল'ৰা ছোৱালীবোৰে থাকিব লাগে বুলি এটা দিয়া আঁচনি। আৰু সেইটো কাৰণে মই দীঘলীয়া কৰিব বিচৰা নাই। অলপ আগতে হাই ছেকেণ্ডেৰীত তাতে 47জন দিয়া হ'ল। ইয়াত আমাৰ কিমান দিয়ে 158 মামুলি নহয়, তাতে মাত্ৰ 47, ইয়াত 158। এখন বিদ্যালয়ৰ কম দিনৰ সময়ৰ ভিতৰতে এখন বিদ্যালয়ৰ কিন্তু নাম আছে দেই। এতিয়া তোমালোক আগৰ চামে এই বিদ্যালয়ৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট কৰি গ'ল, শাৰীৰিক কষ্টও কৰিছে, মানসিক কষ্টও কৰিছে, আৰু শিক্ষাৰ কাৰণে কিছু এই বিদ্যালয়খনে ৰেংক আগুৱাই থৈ গ'ল। এতিয়া ছাত্ৰ ছাত্ৰীসকলে তাতোতকৈ যদি যথেষ্ট চেষ্টা কৰে নিশ্চয় এখন বিদ্যালয় আগলৈ যাব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক সপোন আছিল দুখীয়া ছাত্ৰীসকলক কিছু আৰ্থিক সাহায্য টকা দিব পাৰিলে নিশ্চয় অভিভাৱকসকলে আনন্দিত হ'ব। যি হাজিৰা কৰি খোৱা আমাৰ অভিভাৱকৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যায়, অন্ততঃ দিনটো অহা যোৱাৰ কাৰণে বাছ ফেয়াৰ হওক বা চাইকেল এনেধৰণে আনুষাংগিক সৰু সুৰা খৰচ থাকে, এইখিনি যেন এই ছাত্ৰীগৰাকীয়ে যদি নিজে কৰিব পৰা হয়, ব্যৱস্থা এটা মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হাতত লৈছে। এয়া এক অভিলাষী আঁচনি, সকলোৱে এই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। আজি মই এইখন ডিমৌ ছিনিয়ৰ ছেকেণ্ডেৰীত মই ইয়াত 150 শতাধিক ছাত্ৰীক ইয়াতে প্ৰপত্ৰ বিতৰণ কৰিছোঁ। ইয়াতে সকলোৰে ছাত্ৰী বা অভিভাৱকসকলে কৈছিল এয়া এক ভাল আঁচনি। এই আঁচনি অসম চৰকাৰ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ভাবি এই ওলালে এয়া এক অভূতপূৰ্ব আঁচনি বুলি সকলোৱে ইয়াতে আজি ভাবিছে। গতিকে মই ভাবোঁ এই আঁচনিৰ দ্বাৰা এতিয়া হাই ছেকেণ্ডেৰী লেভেলৰ ছাত্ৰীসকলে মাহে 1000 টকা পাব, ডিগ্ৰীৰ ছাত্ৰীসকলে 900 টকা পাব, আৰু সেই ইউনিভাৰ্চিটি লেভেলৰ সেই ছাত্ৰীসকলে বা বিবাহিত মহিলাসকলে 2500 টকা পাব। এয়া কাৰোবাৰ দুখীয়া ঘৰৰ কাৰণে সামান্য হ'লেও যথেষ্ট, কিন্তু কাৰোবাৰ ধনী ছাত্ৰীৰ কাৰণে এয়া এদিনৰ মিঠাই খোৱাৰ পইচা, কিন্তু দুখীয়াৰ কাৰণে এইটো এমাহত ভালকৈ অহা যোৱা স্কুল অহা যোৱা কৰিব পৰা সক্ষম। গতিকে সকলোৱে এই ধন্যবাদ জ্ঞাপন কৰিছে অসম চৰকাৰক। গতিকে ময়ো এই আজি আঁচনি ইয়াতে প্ৰপত্ৰ বিতৰণ কৰিব কাৰণে মই নিজেও